ৰেলৰ টিকট বুকিঙৰ ক্ষেত্ৰত ঘটিব এক বৃহৎ পৰিৱৰ্তন। টিকট বুকিঙৰ সময় সলনি কৰিবলৈ সাজু হৈছে ভাৰতীয় ৰেলৱে। টিকট বুকিং কৰাৰ সময়ত এতিয়া আৰু উৎকণ্ঠাৰে হাতৰ ঘড়ীলৈ চাব নালাগে, কিয়নো যাত্ৰীসকলৰ স্বাৰ্থত ভাৰতীয় ৰেলৱে এই বৃহৎ পৰিৱৰ্তন ঘটাবলৈ আগবাঢ়িছে। পূৰ্বৰ নিয়ম অনুসৰি পুৱা ৮ বজাৰ পৰা 10 বজালৈ আধাৰ ভেৰিফাইড IRCTC একাউণ্টৰ পৰা গ্ৰাহকে টিকট বুকিং কৰিব পাৰিছিল, কিন্তু এইবাৰ সেই নিয়ম সলনি হ'ব। ভাৰতীয় ৰেলৱে শেহতীয়াকৈ দুৰ্গা পূজাৰ সময়ত টিকট বুকিঙৰ নিয়মত বৃহৎ পৰিৱৰ্তন ঘটাইছিল। প্ৰথম অৱস্থাত তৎকাল টিকটৰ বাবে আধাৰ কাৰ্ড বাধ্যতামূলক কৰা হৈছিল। পিছত ৰেল মন্ত্ৰণালয়ে ঘোষণা কৰে যে ৰিজাৰ্ভেশ্যন টিকটৰ বাবেও আধাৰ ভিত্তিক পৰীক্ষণ বাধ্যতামূলক কৰা হ'ব। যিহেতু টিকট বুকিঙৰ ক্ষেত্ৰত আধাৰ কাৰ্ডৰ গ্ৰহণযোগ্যতা বাঢ়িছে, সেই দিশৰ প্ৰতি লক্ষ্য ৰাখি গ্ৰাহকে আধাৰ ভেৰিফাইড IRCTC একাউণ্টৰ পৰা অনলাইন যোগে সংৰক্ষিত টিকট বুকিং কৰিবলৈ সময় পুৱা ৮ বজাৰ পৰা 10 বজালৈ বৃদ্ধি কৰা হৈছিল। এইবাৰ ভাৰতীয় ৰেলৱে সেই সময় আৰু অধিক বৃদ্ধি কৰাৰ সিদ্ধান্ত লৈছে। ৰেলৱে বোৰ্ডে এক বিবৃতিযোগে উল্লেখ কৰা মতে অহা ২৯ ডিচেম্বৰৰ পৰা পুৱা 10 বজাৰ পৰিৱৰ্তে গ্ৰাহকে এতিয়া দুপৰীয়া 12 বজালৈ আধাৰ ভেৰিফাইড IRCTC একাউণ্টৰ পৰা টিকট বুকিং কৰিব পাৰিব। অৰ্থাৎ 2 ঘণ্টাৰ পৰিৱৰ্তে গ্ৰাহকে এতিয়া 4 ঘণ্টা সময় লাভ কৰিব। কেৱল ইমানেই নহয়, 5 জানুৱাৰীৰ পৰা এই সময়সীমা 8 ঘণ্টালৈ বৃদ্ধি কৰা হ'ব। তাৰ পিছতে গ্ৰাহকে পুৱা 8 বজাৰ পৰা বিয়লি 4 বজালৈ টিকট বুকিং কৰিব পাৰিব। 12 জানুৱাৰীৰ পাছত এই সময় পুনৰ 16 ঘণ্টালৈ বৃদ্ধি কৰা হ'ব। সেই সময় অনুসৰি গ্ৰাহকে পুৱা 8 বজাৰ পৰা মাজনিশা 12 বজালৈ টিকট বুকিং কৰিব পাৰিব। নিউজ ডেস্ক ৰিপৰ্ট, TV9 আছাম।